যথেষ্ট মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি প্ৰতিকূল বতৰ নেওচি আৰু ৰাতি বৰষুণো হৈছে, 12টা বাজিছে, তথাপিও ওলাই আহিছে। মই দলৰ কৰ্মীখিনিক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী দিনত আমি দুগুণ নিষ্ঠাৰে আমি কামখিনি কৰি যামগৈ। যথেষ্ট ৰাইজৰ যথেষ্ট আমি আশা ভৰসা আমি অনুভৱ কৰিব পাৰিছোঁ আৰু এতিয়া পৰৱৰ্তী দিনত আমি আৰু অলপ কষ্ট কৰিব লাগিব আৰু নিশ্চিত আমি কষ্ট কৰিলে ৰাইজে আমাক আৰু আশীৰ্বাদ প্ৰদান কৰিব। প্ৰথমতে আমাৰ উচ্চস্তৰীয় এটা বৈঠক হ'ব। যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলো আমাক যথেষ্ট পৰ্যালোচনা কৰিবলৈ আছে। এতিয়াও হাতত 10 মাহ আছে। 10 মাহটো বেছি দীঘলীয়া সময় নহয়। প্ৰত্যেক দিন মূল্যৱান। প্ৰত্যেক দিন যে আমি ভালদৰে ব্যৱহাৰ কৰোঁ তাৰ বাবে আমাৰ বৈঠক হ'ব আৰু নিশ্চয় এটা ৰণকোহল তৈয়াৰ হ'ব। মই এই বাৰ্তাটো শুনি পোৱা নাই। ৰাজেন গোহাঁই ডাঙৰীয়া আমাৰ অসমৰ এজন জ্যেষ্ঠ নেতা। এজন জ্যেষ্ঠ নেতাৰ প্ৰতি সদায় মোৰ শ্ৰদ্ধা থাকিব আৰু তেওঁ নিজৰ দলৰ প্ৰতি যি শ্ৰদ্ধা আছে, যিমান তেওঁলোকে নিজৰ দলৰ ভিতৰত সন্মান পাব লাগে, কিবা কাৰণত তেওঁলোকে নাপালে, আমি দুখিত। আজি তেওঁলোকৰ দলত যি নতুনকৈ সোমাই যোৱা মানুহবোৰ আজি তেওঁলোকৰ দলতে যি অপমান কৰিছে, আমি সেয়ালৈ আমি ক্ষোভিত। যদিও আমি আমাৰ ৰাজনৈতিক চিন্তাধাৰা বেলেগ, কিন্তু প্ৰত্যেক দলৰ ভিতৰত যিসকল সেই দলৰ ইতিহাসৰ লগত জড়িত হৈ আছে, তেখেতৰ নিজৰ নিজৰ দলৰ ভিতৰত স্থান থাকিব লাগে, সন্মান থাকিব লাগে, সেয়া হ'ল আমাৰ মনৰ চিন্তা। মই ভাবোঁ ইয়াৰ আটাইতকৈ ডাঙৰ ভূমিকা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি তেখেতক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিদৰে যোৱা 2-3 বছৰৰ পৰা আমাক লৈ ব্যস্ত হৈ আছে, অসমৰ জনসাধাৰণৰ সমস্যা পাহৰি গৈছে, ডিলিমিটেশ্যন, যোৰহাট লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আৰু এতিয়া যে বৰ্তমান কাল্পনিক কাহিনী যে চলাইছে, সেয়া লৈ AICC নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে এটা বাৰ্তা পাইছে, এটা ইংগিত পালে, যাৰ ফলত আজি এই গধুৰ দায়িত্ব আমালোকৰ ওপৰত জাপি দিছে।